প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ন্যাসৰ লক্ষীৰাম বৰুৱা সদনত বক্তৃতানুষ্ঠানৰ আয়োজন স্বামী বিবেকানন্দৰ জন্মদিনৰ লগত সংগতি ৰাখি ন্যাসে অনুষ্ঠিত কৰে বৰ্তমান সময়ত স্বামী বিবেকানন্দৰ চিন্তা আৰু মতাদৰ্শৰ প্ৰাসংগিকতা শীৰ্ষক বক্তৃতানুষ্ঠান অনুষ্ঠানত বক্তৃতা হিচাপে অংশগ্ৰহণ কৰে অসম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তাবধীৰ ভট্টাচাৰ্য আৰু চিন্তাবিদ ময়ূৰ বৰাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট চিন্তাবিদ ডক্টৰ হিৰেণ গোহাঁই অনুষ্ঠানত উপস্থিত থাকে হিতেশ্বৰ শইকীয়াৰ পত্নী আৰু ন্যাসৰ অধ্যক্ষ হেমপ্ৰভা শইকীয়াৰ পৰিয়ালবৰ্গ আমন্ত্ৰিত দুয়োগৰাকী বক্তাৰ বক্তৃতাত স্থান পালে বৰ্তমান সময়ত স্বামী বিবেকানন্দৰ চিন্তা আৰু আদৰ্শৰ প্ৰসংগই লগতে বিশিষ্ট চিন্তাবিদ তথা বুদ্ধিজীৱী ডক্টৰ হিৰেণ গোহাঁই উল্লেখ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ কেইবাটাও প্ৰসংগ সমান্তৰালকৈ বিবেকানন্দৰ প্ৰসংগ উত্থাপন কৰি বিশিষ্ট চিন্তাবিদগৰাকীয়ে বৰ্তমান সময়ৰ ৰাজনীতিৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ উপস্থাপন কৰে তেওঁলোকে এই সভাখন আয়োজন কৰিছে বিবেকানন্দক যেতিয়া বিজেপিয়ে নিজৰ আইকন নিজৰ মানুহ বুলি প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছে সেই সময়ত বিবেকানন্দ আচলতে কি কৰিছিল কি কৈছিল মানুহক জনাটো খুব দৰকাৰ তেওঁ উগ্ৰ হিন্দুত্ববাদী নাছিলে আৰু ইছলামৰ বিৰুদ্ধে যুদ্ধ কৰাটোৱেই ভাৰতবাসীৰ প্ৰধান কাম বুলি ধৰা নাছিল তেওঁ কৈছিল যে সকলো ভাৰতবাসীৰ মনত শক্তি আৰু সাহস দিব লাগিব তাৰ কাৰণে যিখিনি খাদ্য লাগে যিখিনি তেওঁ মানুহ হিচাপে জীয়াই থাকিবলৈ যিখিনি পাব লাগে আৰু নিজৰ মনুষ্যত্ব নিজৰ অধিকাৰৰ সম্পৰ্কে সচেতন হ'ব গতিকে এনে এজন মানুহৰ কথা আমি আজি পঢ়িছোঁ ভালেই কথা বিশ্বগুৰু প্ৰকৃততে ক'ব গ'লে আমাৰ যিজনে গোটেই ভাৰতৰ হিন্দু ধৰ্মক যে এটা ভাল ধৰণেৰে গোটেই বিশ্বৰ আগত দাঙি ধৰিছিলে স্বামী বিবেকানন্দৰ আজি যি জন্মদিন সেই উপলক্ষে গুৱাহাটীত এটা বক্তৃতা আয়োজন কৰিছিলোঁ প্ৰকৃততে বৰ্তমান সময়ত স্বামীজীয়ে কেনেকৈ আমাৰ দেশখনৰ যুৱ সমাজ আগুৱাই যোৱাটো বিচাৰিছিল সেই কথাখিনি খুব সুন্দৰকৈ তেখেতসকলে উপস্থাপন কৰিলে আৰু তেখেতৰ যিটো হিন্দুত্ব আৰু হিন্দু ধৰ্মৰ মাজত যিটো পৃথক এটা ব্যৱস্থা আছে কেনেধৰণেৰে আমি আগবাঢ়িব লাগে যুৱ সমাজ নতুন ভাৰত নিৰ্মাণ কৰিবলৈ এই কথাখিনি খুব সুন্দৰকৈ আজি